আগৰ পৰাই ৰেডি হৈ বহিব লাগে, এইটো এটা প্ৰব্লেম আছে। এটা 70 ৰুপিজৰ ভাড়া কেঞ্চেল হ'ল, বেয়া লাগিল। ইফালে মোৰ ৰখি আছে, ইফালে মোৰ ডাঙৰ ভাড়া এইটো মিছ হৈ আছে। হে গাইজ, কি খবৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই অলপ ফূৰ্তিত আছোঁ। কিহৰ কাৰণে মই কৈ আছোঁ, এনেকুৱা নহয় যে মানে ৰেপিডৰ পৰা বহুত পইচা ইনকাম কৰি আছে। আপোনালোকে চাই আছে ৰেপিডত মানে ইমান এটা ভাল ইনকাম হোৱা নাই, কিন্তু ইউটিউবৰ ফালৰ পৰা আৰু আপোনালোকৰ ফালৰ পৰা মানে এটা মানে পজিটিভ হেৰি পাইছোঁ। সেইকাৰণে মানে অলপ মানে মটিভেট ফিল কৰি আছোঁ, তো ভাল লাগি আছে। তো মানে আচ্ছা কৈ দিওঁ, মানে মোৰ মানে ভিডিঅ'বিলাকত মানে এড চলি আছে। তো এনেকুৱা মানে নতুন চেনেলত মানে এনেকুৱা মানে এড নচলে, কিন্তু চলি আছে মানে আপোনালোকে চাই আছে, ভাল পাই আছে। তো এনেকুৱা চাই থাকক আৰু মানে মটিভেট কৰি থাকক, বেলেগ আৰু একো নালাগে, এইখিনিয়ে লাগে। তো আজি হ'ব ডে 4 আৰু চাওঁ কি আজি মানে কেনেকুৱা ডে 3ত মানে ইমান এটা একো মানে ইনকাম হোৱা নাই আৰু মানে মোৰ অলপ মন চনো ভাল লগা নাছিলে। তো ডে 3 দেখা আৰু ফূৰ্তিটো আছোঁ, মে বি ভাল হ'ব লাগে, মোৰ লগত ইনকামো হ'ব পাৰে। লগ পাই আছোঁ গাইজ, অনলাইন হওঁ, দ্বিতীয় অনলাইন যাওঁ আৰু চাওঁ কিমান টকা ইনকাম কৰিব পাৰোঁ। দিয়ক লগ পাম। গাইজ প্ৰথম ভাড়া মাৰিলোঁ 36 দিছে, 40 আৰু ট্ৰিপলিং দুজন আছিলে। এজনী 12 বছৰমানৰ বাচ্ছা এটা আছিলে আৰু তাৰ মাক আছিলে। একো নাই, ফেমিলি মেটাৰ, এতিয়া বেয়া পাব সেইকাৰণে কৰি দিলোঁ। দিয়ক নেক্সট ট্ৰিপত লগ পাই আছোঁ গাইজ। এনেকুৱা জেগাত হাইৱেৰ ফালে মানে লৈ আহিছে ভাড়াটোৱে, এতিয়া মানে ভাড়াই নাই, এতিয়া খালী যাব লগা হয়। ইমান ছোট্ট ভাড়া মানে ময়ে পাওঁ নে বাকী ৰেপিডৰ মানুহবিলাকে পায়? কমেণ্ট কৰি জনাবচোন ভাইসকলে মানে এনেকৈ ৰেপিড মাৰি আছে, এনেকৈ পায় নে মানে ময়ে পাওঁ, ময়ে আঙুল লাগি ভাড়াটো পিক আপ কৰিলোঁ গাইজ। এতিয়া তেখেতক লৈ যাই আছোঁ মই ৰেলৱে ষ্টেচন। তো মানে যিমানখিনি ভাবে মানে ক'ৰবাত বেয়া ভাবিব যায়, নেগেটিভ ভাবিব যায়, পজিটিভ হৈ যায়। চব বস্তু যে এনেকুৱাই মানে যিমানো মন বেয়া কৰিব নালাগিব, সোনকালে এতিয়া অভ্যাস ভাল লাগিল। A few moments later. দাদাজনক ষ্টেচনত নমাই দিলোঁ। দাদাজন ভাল আছিলে, দাদাজনে 120 মান দিছে মোক, ঠিক আছে। মানে ছোৱালী এটা কথা কওঁ, আপোনালোকে বেয়া নাপাব, লেডিজ যিমান আছে মানে ছোৱালীতকৈ ল'ৰাবিলাকৰ দিল বহুত ডাঙৰ থাকে, ঠিক আছে। দিয়ক বাকীখিনি বেলেগ ক্ষেত্ৰত পাম দিয়ক। 3 নম্বৰ ভাড়া, 3 নম্বৰৰ কিবা হ'ল, মই খালি পাহৰি গৈছোঁ আজিকালি, গম নাপাওঁ। তো 3 নম্বৰ আচ্ছা 3 নম্বৰে 3 নম্বৰ ভাড়া লৈ যাই আছোঁ। এতিয়া ড্ৰপ কৰিম আগতটো হেৰি অলপ মানুহজন ভাল আছিলে, 98 দেখাইছিলোঁ, পিছত অলপমান এক্সট্ৰা ধৰক 100 মিটাৰো নহ'ব। তো তাতে মোৰ আৰু 20 ৰুপিজ বেছিকৈ দিছোঁ। তো মানে ল'ৰা মানুহবোৰ মানে দিল বহুত ডাঙৰ থাকে আৰু ইমান ল'ৰা মানুহ অত্যন্ত ৰিলেক্স কৰিব পাৰিব পাৰে কথাটো, কাৰণ আমি মানে দিল খুলি কেনেকৈ ছোৱালীবিলাকে দিয়ে মানে
সিহঁতে মানে অলপ চিন্তা কৰা নাই বাৰু সেইকাৰণে মানে অলপ বনাইছে তেনেকৈ আৰু ক'ব গ'লে বুজিছে মানে এক্সট্ৰা মানে ফিজুল খৰচা নকৰিবৰ কাৰণে গাড়ীটো মনা কৰে ন তেনেকুৱা টাইপৰ আৰু ঘৰত কৰি কিনে নেক্সট এতিয়া আমাৰ ৰাস্তাত ডাঙৰ কাম এতিয়া কি দেখা ঠিক আছে 5 নম্বৰ ভাড়া 5 নে 4 মই পাহৰি থাকোঁ গম নাপাওঁ কিয় বনবিটা খাব পাৰিব ধেমালি কৰিছোঁ আচ্ছা এইটো 5 হ'ব চাগে 4 আপোনালোকে মিলাই ল'ব আচ্ছা মই এডিট কৰা আনতে এইটো মিলাই ল'ম চাই ল'ব 5 4 কিবা এটা হ'ব আৰু তো আছে পিছলে মানুহজন আমাৰ দাদাজন বহি আছে আৰু 100 টকা ল'লোঁ তেখেতে গণেশগুৰি যাব আৰু তেখেত আকৌ পুলিচ অফিচাৰ তো এতিয়া গৈ আছোঁ আৰু এই নতুন ব্ৰিজটো বাৰু কেতিয়াবাই কমপ্লিট হৈছে আজি মই ভিডিঅ'ত আনি গাইজ দাদাজনক নুমাই দিলোঁ দাদাজন পুলিচ অফিচাৰ আছিলে ভাল আছিল তেখেত তো মোক বাঢ়াই দিছে বাঢ়াই মানে ভালেখিনি দিছে 75 মান দিছে 60 আছিলে 75 দিছে ৰাউণ্ড ফিগাৰ তো অলপ এক্সট্ৰা আহিছিলেও তো বেছি অহা নাই তাতে মানে হেৰি দিছে বাঢ়াই দিছে তো বেয়া নহয় ভালে লাগিছে তো বলক আগফালে যাওঁ নেকি আগফালে যাই কিনে বস্তুটো চাওঁ কি হয় কি নহয় আৰু মই চলাই আছোঁ বৰ্তমান টিভি টাৱাৰত আছোঁ এতিয়া অকণমান ৰেষ্ট এটা লওঁ যেতিয়ালৈ ভাড়া নালাগে নেকি অলপ আগফালে লগ পাম নেকি এটা 70 ৰুপিজৰ ভাড়া কেঞ্চেল হ'ল বেয়া লাগিল এতিয়া 5 নম্বৰ কমপ্লিট হৈছে 6 নম্বৰ ভাড়া এটা কেঞ্চেল হ'ল 70 ৰুপিজৰ এতিয়া 7 নম্বৰৰ ভাড়াটোৰ কাৰণে ৰখি আছোঁ 5 মিনিট ৰখিলোৱে কিন্তু এইটো খাই হ'ব নাই আগতে ৰেডি হৈ বহিব লাগে এইটো এটা প্ৰব্লেম আছে ৰখিব লাগে ইফালে মই ৰখি আছোঁ ইফালে মোৰ ডাঙৰ ভাড়া মিছ হৈ আছে তো একো নাই যিমানখিনি নচিবত লিখা আছে সিমানখিনিয়ে কামাম তাতকৈ বেছি কামাব নোৱাৰোঁ যিমানখিনি ওপৰৰ পৰা লিখা আছে সিমানখিনিয়ে কামাম নেকি ঠিক আছে মেডাম আহিছে চাগে ড্ৰপ কৰি কেনে মই ড্ৰপ লোকেশ্যনত গৈ কেনে তাৰপিছত নেক্সট বাৰ লাগিলে মই আপডেট দি আছোঁ তো কি হ'ল মানে বাইদেউজনী ভাল আছিল 50 ৰুপিজ এক্সট্ৰা দিছে মানে 36 ৰুপিজটো দিছেই তাৰে ওপৰত মানে এক্সট্ৰা মানে মোৰ স্কেনাৰ বিচাৰিছিলে তো তাতে 50 ৰুপিজ দিছে তো বহুত ভালেখিনিয়ে দিছে আৰু থেংক ইউ আৰু এতিয়া কি হ'ল 16% চাৰ্জ আছে মই মিছা নকওঁ মই দেখাই দিছোঁ 16% চাৰ্জ আছে চাব পাৰি আছে চাগে 16% চাৰ্জ আছে আৰু মই ৰিক্স ল'ব বিচৰা কাৰণ ভাড়া লাগিব তাৰপিছত মই বিচাৰোঁতে এই তেখেত মানে যোনটো কাষ্টমাৰ তেখেতৰো মানে এই হ'ব মানে ধৰক ৰখি আছে আৰু মোৰ মোবাইল ছুইচ অফ তো দিগদাৰী হ'ব তো মই ভাবিছোঁ ঘৰত যাওঁ আৰু ঘৰত যাই কেনে অলপ চাৰ্জ দিওঁ যদি মানে দেৰি নহয় এতিয়াতো 9টা বাজিবই চাগে 8:49 হৈ আছে তো যদি মানে যদি অলপ 1 ঘণ্টাত যদি ভাল চাৰ্জ হৈ যায় মানে 10টা মানত আকৌ ওলাই আহিম ওলাই আহি কিনে যিহেতু মানে আজি ভাড়া ভাল হৈ আছে তো লগ পাম ঘৰত যাই কিনে মই আপডেট দি আছোঁ কি কৰোঁ কি নকৰোঁ আজি মোৰ আৰ্নিঙো ঘৰতে যাই কিনে কৈ দিম গাইজ আশা কৰোঁ চবে ভালে পাব ভিডিঅ'টো চাই ঠিক আছে মই ৰাখি আছোঁ লগ পাম ঘৰত থেংক ইউ হে গাইজ আহি গ'লোঁ ঘৰ অহাৰ অলপ টাইম হ'ল ভাত পানী খালোঁ গা চা ধুলোঁ ফ্ৰেছ হ'লোঁ মোবাইলটো লগাইছিলোঁ চাৰ্জত কিন্তু আধা ঘণ্টামান চাৰ্জ দিলোঁ 10টামান বাজি গ'ল 10:30 বাজি গ'ল 30% হৈছিলে পিছত আৰু ভাবিলোঁ নাযাওঁ আৰু যিমান ইনকাম কৰিছোঁ
ৰেপিডত ইনকাম আছে মানে অলপ শিডিউল অলপ মানে বেলেগ থাকে মানে 20 টাৰ্গেট থাকে 20 টাৰ্গেট কৰাৰ পিছত ডাঙৰ ভাড়া লাগে আজি মোৰ লাগিছে লাগা আৰম্ভ হৈছিলে বেটাৰী ডাউন তো মোৰ আজি টোটেল ইনকাম হৈছে অফিচিয়েলি 500 নহয় 330 মান হ'ব আৰু আনঅফিচিয়েলি 500 মান পাইছোঁ মানে এক্সট্ৰা মানে সোধা নাই নিজে নিজে দিছে ভিডিঅ'ত চাব পাৰে মোক সোধা নাই কাৰোৰ পৰা আৰু এইটোৱে মানে পইচা আছে অলপ কষ্ট কৰিব লাগিব কাৰণ মোৰ হৈছেহে 4 দিন হৈছে আজি 4 নম্বৰ বাৰ এতিয়া লাহে লাহে গ'লে মই পুৰা ইনফৰমেশ্যনখিনি ওলাব পাৰিম হয়নে নহয় তো কথাটো হ'ল যে পইচা আছে বহুত ভালেখিনি পইচা আছে তো আৰু জলদি ওলাব লাগিব আৰু ৰাতিকে ডিউটি মাৰিব লাগিব আৰু মোক মোবাইল হোল্ডাৰ লগাব লাগিব মোবাইল হোল্ডাৰ লগোৱাৰ পিছতহে মই হেৰি কৰিব লাগিব তাৰপিছত মই হেভি ডিউটি কৰিব পাৰিম মোবাইল হোল্ডাৰ লাগে মোক কিন্তু মোবাইল হোল্ডাৰ লগাবৰ কাৰণে মোৰ নিজৰ পইচা নাই পকেট মানি একদম পইচা নাই তো ৰেপিডৰ পৰা পইচা যিমান পাওঁ সেইটো 2-4 পইচা অলপ জমা কৰি কিনে ভাল আগতে এটা আছিলে ভাঙি গৈছে তো এটা ভাল কোৱালিটি লগাই কিনে বস্তুটো হেভি ডিউটি কৰিম আৰু ধৰক লগাই দিম জলদি লগাই দিম পইচা অলপ জমা কৰি কিনে লগাই দিম আৰু লগাৰ পিছত হেভি ডিউটি আৰু এটা কথা লাষ্ট টাইমত ছোৱালী এটা ভাল টিপ দিছে মানে ওমেন মই কৈছিলোঁ যে ল'ৰাবিলাকৰ দিল ডাঙৰ থাকে কিন্তু নহয় ছোৱালীৰো থাকে নাথাকা বুলি নহয় কিন্তু মানে বহুত ৰেয়াৰ মানে ৰেয়াৰ ইজ ইউনিক আৰু সেনেকুৱা টাইপ মানে লাষ্ট টাইম যোনটো ছোৱালীবিলাক বহুতে ভাল লাগিল যোনটো মানে দিল মানে তেখেতে যোনটো মানে দিছে মানে বহুতে ভাল লাগিছে মানে এনেকুৱা অলপ টিপ পালে আৰু এটা মানে মটিভেট আৰু মানে ভাল লাগে মানে মানে বুজি পাইছে মানুহটোৱে কষ্টটো মানে বুজি পাইছে মানে ফিল কৰিব পাৰে যে মানে বুজি পোৱা তো ভাল লাগে তেনেকুৱা পালে থেংক ইউ যদি মানে ভিডিঅ'টো যদি মোৰ পাইছে তেতিয়াহ'লে বাইদেউক মই থেংক ইউ দিলোঁ ভাল লাগিল আৰু আকৌ কালি লগ পাম আশা কৰোঁ চবে ভালে থাকিব গুড নাইট